oi নমস্কাৰ মই চিৰঞ্জীৱ বৰগোহাঁই সকলো অসমবাসী ৰাইজৰ শেহতীয়া হ'লেও অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ নতুন ইউটিউব চেনেল চন্দন চিৰঞ্জীৱ অফিচিয়েল ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আমি বিশেষকৈ লকডাউনৰ সময়ছোৱাত যিহেতু আমি ৰঙালী বিহুটি আমি উদযাপন কৰিব নোৱাৰিলোঁ উলহ মালহেৰে আমি ঘৰ থাকি উদযাপন কৰিবলগীয়া হ'ল গতিকে আমাৰ মাজত উপস্থিত আছে আমাৰ মৰাণৰ এজন উদীয়মান কণ্ঠশিল্পী নৱপ্ৰজন্মৰ ৰংকিতিয়ান আমি ৰংকিতিয়ানক আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ লগতে তোমালৈ আমি আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ মই ৰংকিতিয়ান প্ৰথমে মই সকলো অসমবাসী ৰাইজক শেহতীয়াকৈ ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালোকৰ এই আপোন চন্দন চিৰঞ্জীৱ অফিচিয়েল ইউটিউব চেনেললৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকে আজি এনেকৈ আহিলা ইমান লকডাউনৰ মাজতো আহিছা ইণ্টাৰভিউ ল'বলৈ তাকে তোমালোকে ভাল ভাল কাম কৰি যোৱা তাৰে মোৰ আশীৰ্বাদ আছে হয় ধন্যবাদ যিহেতু ভাৰত চৰকাৰৰ নিৰ্দেশনাৰে লকডাউন ঘোষণা কৰিলে গতিকে লকডাউনৰ সময়ছোৱাত এই বিশেষকৈ আজি কেইবাটাও দিন পাৰ হৈ গ'ল গতিকে এই দিনকেইটা তুমি তোমাৰ কেনেদৰে দিনবিলাক পাৰ কৰিছা তুমি সংগীতৰ ক্ষেত্ৰত যিহেতু জড়িত গতিকে দিনবিলাক তুমি কেনেকৈ পাৰ কৰিছা এই বৰ্তমান এই দিন লকডাউনৰ দিন এইদিন লকডাউন হোৱাৰ পৰাতো মই তোমাৰ ঘৰতে গান লিখিব ধৰিছোঁ দুইটা গান লিখোঁ সদায় তাৰপৰা মই সুৰ কৰোঁ আৰু লগতে তোমাৰ ভিডিঅ' এডিটিং বস্তুটো মই শিকি আছিলোঁ তো ঘৰতে এইবিলাক মই নিজে মানে ইউজ কৰি আছোঁ আৰু মানে ঘৰতে তাৰপৰা তোমাৰ আৰু ঘৰতে তোমাৰ ষ্টুডিঅ' এটা মানে হেৰি কৰা আছে ষ্টুডিঅ' বুলি নকওঁ মানে মই হোম চেটাৰ বাৰু সৰুকৈ মানে মিউজিকটো নিজে ক'বলৈ চেষ্টা কৰিছোঁ এনেকুৱা কামবিলাক কৰিব ধৰিছোঁ আৰু ঘৰতো দুই এটা কাম কৰিছোঁ মাহঁতৰ লগতো সেনেকৈ আৰু তুমি মানে গান নিজে লিখাও নিজে গোৱাও নিজে লিখোঁ গান হয় হয় আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটা শুভ লক্ষণ বিশেষকৈ অনুষ্ঠানটিৰ আৰম্ভণিতে আমি ৰংকিতৰ কণ্ঠত যিহেতু বহাগৰ বতৰ গতিকে আমি এফাকি বিহু নাম শুনিলে নিশ্চয় ভাল লাগিব নহয় জানো যিহেতু বিহু অসমীয়াৰ হিৰে তেজে বিদ্যমান গতিকে আমি ৰংকিতৰ কণ্ঠত এফাকি বিহু নাম আমি অনুষ্ঠানটোৰ আৰম্ভণি শুনিব বিচাৰিছোঁ মই বিহুগীত মানে আমাৰ কুচুমদাৰ গীতাই গাওঁ তেওঁৰ মাজনী মেঘে মাৰা বুলি গাজনী গান এটা গাইছিলে তেওঁ ভাল লাগে গানটো গতিকে অলপ গাই দিছোঁ অলপ বিহু বুলি হে মাজনী হে মেঘে মাৰে হে গাজনী হে চলাবই লাগিব হে লোকৰে ঘৰ এখনি হে মাজনী মেঘে মাৰে গাজনী হে চলাবই লাগিব লোকৰে ঘৰ এখনি হে উঠিব লাগিব কুকুৰা ডাকতে হে ল'বগৈ লাগিব বাহনীটো হাততে শাহুবাৰে তিতা মাত হে তাকেই ভাবি আশীৰ্বাদ হাৰিবই লাগিব পদূলিৰে দীঘল বাট ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ বিশেষকৈ এই সময়ছোৱাত বিশেষকৈ তুমি আগতে যেতিয়া আমাৰ বিহুৰ সময়ত এই দিনকেইটা তুমি কেনেদৰে পাৰ কৰিছিলা যিহেতু এইবাৰ তুমি ঘৰত থাকি পাৰ কৰিছা যোৱা বছৰ তুমি কেনেকৈ পাৰ কৰিছিলা যদি জানিব বিচাৰোঁ আমি বিশেষকৈ এই দিনকেইটা এতিয়াতো লকডাউনটো হ'ল এতিয়াতো ধৰা আজি এমাহ হ'বলৈ হ'ল তো আগৰ বছৰকেইটাত বুলি ক'বলৈ গ'লে মই আজি এই মাহটো ধৰি কিনে ধৰা তাৰ আগমুহূৰ্তৰ পৰা মই ধৰা ঘৰতে ধৰা প্ৰগ্ৰেমৰ কাৰণে ৰিহাৰ্চেল কৰোঁ আৰু দুই এখন প্ৰগ্ৰেম পাওঁ ইমান মানে প্ৰগ্ৰেম পোৱাও নহয় বাৰু যিখন পাওঁ সেইখন মানে প্ৰেক্টিচ কৰিবলগীয়া হয় আৰু বহাগ বিহুটোৰ উপলক্ষে নতুন নৱবৰ্ষ উপলক্ষে নতুন গান এৰি দিবৰ কাৰণে অলপ চেষ্টা কৰোঁ প্ৰস্তুতি চলাওঁ আৰু ষ্টুডিঅ'তে তো এইবাৰতো এইটো নহ'লে আৰু সেইবিলাকে আৰু হয় হয় তোমাৰ যদি মা আৰু দেউতাৰ নামটো যদি আমি জানিব বিচাৰোঁ তেতিয়াহ'লে তোমাৰ মাৰ নামটো স্বপ্না ফুকন হয় আৰু দেউতাৰ নামটো বিমল ফুকন মা দেউতাৰ উপৰিও আৰু ঘৰত অন্য কোনো সদস্য মা পাপাৰ উপৰিও ভণ্টি এজনী আছে মোৰ ককা আৰু আইতা আছে সৰু পৰিয়াল সুখী পৰিয়াল নহয় জানো বিশেষকৈ তুমি এলবাম কৰিছানে
এলবাম মই কৰিছিলোঁ তোমাৰ প্ৰথম এটা এলবাম কৰিছিলোঁ মই তোমাৰ 2019 কৰিছিলোঁ ডিব্ৰুগড় ষ্টুডিঅ'ত কৰিছিলোঁ তোমাৰ ডিব্ৰুগড় ৰাজ ষ্টুডিঅ'ত তোমাৰ ৰানিঙতে আছে ষ্টুডিঅ' সৰু এটা ষ্টুডিঅ'ত কৰিছিলোঁ মই প্ৰথমটো গান তুমি দিয়া মৰমবোৰ বুলি কৈছিলোঁ প্ৰথমটো এলবাম মোৰ তোমাৰ এই ক্ষেত্ৰখনত জড়িত হোৱাৰ কিমান দিন হ'ল মই ক্ষেত্ৰখন তোমাৰ আজি মই তোমাৰ একদম মানে সৰুতে ধৰি লোৱা 4-5 বছৰ 6-7 বছৰমান এনেকুৱা বয়সতে মানে ধৰি লোৱা মানে ক্লাছ 1-2 পৰা মানে মই ঢোল বজাইছোঁ তোমাৰ ক্লাছ 8 মানলৈ প্ৰায় ঢোল বজাই ঘুচৰি গ'লোঁ সেনেকৈ তাৰপৰা নেক্সট তোমাৰ 8 মানৰ পৰা মই গান লিখিবলৈ ধৰিলোঁ তোমাৰ সুৰ গাব লাহে লাহে আৰু সেনেকৈ মই প্ৰথমতে মই তোমাৰ আমাৰ ঘৰৰ ওচৰত তোমাৰ অনুমান বুলি কয় তেওঁক মই গান এটা দেখাইছিলোঁ ক'লে যে গানটো অলপ ভাল হ'ব লাগিব অলপ ভালকৈ লিখি পিনে মোক কিছুমান বস্তু তেওঁ শিকাই দিলে আৰু এজন মোৰ লগত বিশেষকৈ জড়িত গানৰ লগত তোমাৰ বিশ্বজিৎ বৰা বুলি কয় চিলাপথাৰত ঘৰ বৰ্তমান তোমাৰ এতিয়া গুৱাহাটীত থাকে সিও গান কৰিছে তোমাৰ ৰিংকুমণি বুলি এটা এলবাম কৰিছিলে দীপশিখা বৰাৰ লগত দীপশিখা বৰাটো খুবেই জনপ্ৰিয় এতিয়া সেনেকেই আৰু বৰ্তমান সময়ত আমাৰ গোটেই সমগ্ৰ বিশ্বতে কৰোণা মহামাৰীয়ে যিটো এটা মহামাৰীৰ সৃষ্টি কৰিলে বা কৰোণাই আমাৰ গোটেই সমগ্ৰ বিশ্বতে তাকৰ সৃষ্টি কৰিলে গতিকে তুমি আমাৰ ৰাইজক কি অনুৰোধ জনাবা জনসাধাৰণক কি অনুৰোধ জনাবা যে এইটো সময়ত লকডাউনটো কেনেদৰে মানি চলিব লাগে বা ধৰক সতৰ্কৰ বাণী সময়ত তুমি অসমৰ ৰাইজক কি অনুৰোধ জনাবা লকডাউনটো এতিয়া মইতো ঘৰতে সোমাই আছোঁ এতিয়া ধৰা কালি পৰহি পৰা অলপ দোকানলৈ এনেকৈ ওলা যোৱা কৰিছোঁ আৰু অলপ ইমানটো দোকান মাৰিব নোৱাৰি তাকে ময়ো মানে এইটো কথাও ক'ব বিচাৰোঁ যে চবেই মানে ধৰক অলপ ছেফটিকৈ থাকে আৰু মানে ধৰক আগতে যেনেকৈ ঘূৰি ফুৰে বা সেনেকৈ যাতে আইনৰ মানে হেৰিখিনি নিয়মখিনি মানি চলে আৰু তাহাঁতৰ কাৰণে ভাল চবৰ কাৰণে ভাল যদি মানি চলে তুমি ইয়াৰ পিছত তোমাৰ পৰিকল্পনা কি তোমাৰ ইয়াৰ পিছত তোমাৰ লকডাউন খোলাৰ পিছত তুমি কি কৰিবা বা কেনেদৰে এইবিলাক পাৰ কৰিবা তুমি যিহেতু সংগীতৰ ক্ষেত্ৰত জড়িত গতিকে ইয়াৰ পিছত তুমি লকডাউন খোলাৰ পিছত তুমি কি কেনেকৈ দিনবিলাক পাৰ কৰিম বুলি ভাবিছা লকডাউনটো পৰিকল্পনা কেনেকুৱা ধৰণৰ আছে তোমাৰ এই মানে লকডাউনৰ পিছত মই ভাবিছোঁ মই তোমাৰ আমাৰতো ফাইনেল দিছোঁ মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁ হায়াৰ ছেকেণ্ডেৰী পঢ়া কথা সুধিবলৈ বাকী গৈছিল তেখেতে হায়াৰ ছেকেণ্ডেৰী এবাৰ ফাইনেল দিছে গতিকে আশা কৰোঁ ৰিজাল্টটো ভাল হ'ব তাকে যদি ৰিজাল্টটো ভাল হয় তেতিয়া ধৰা পঢ়িব যাব লাগিব লাইনলৈ পঢ়িম বুলি ভাবিছোঁ মই ডিব্ৰুগড় ইউনিভাৰ্চিটি তাকে এতিয়া পঢ়াখিনি আগবঢ়াই নিব লাগিব অকণমান আৰু বিশেষকৈ মানে কি হ'ল গানতো থাকিবই আৰু সেইটো এতিয়া লকডাউনৰ মাজৰ পৰা ধৰ ষ্টুডিঅ' যাবলৈ অলপ দিগদাৰ হৈছে অলপ প্ৰব্লেমটো হৈছে তো তেতিয়া সেইখিনিয়ে আৰু শিক্ষাটো মানুহৰ জীৱনৰ এটা মূল্যৱান অংগ নহয় জানো গতিকে তাৰ সমান্তৰালভাৱে তুমি যিহেতু সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত গতিকে তাৰ সমান্তৰালভাৱে তুমি সংগীতৰ ক্ষেত্ৰখনো চলাই যাব লাগিব তোমাৰ এই সংগীতৰ ক্ষেত্ৰখনত জড়িত হোৱা তোমাৰ সৰুৰ পৰা তুমি জড়িত হওঁ বুলি ক'লা নহয় জানো তোমাৰ নিৰ্দিষ্ট তুমি কাৰোবাৰ ওচৰত গান শিকিছিলানে বা তোমাৰ কোনোবা গুৰু বুলি ক'বলৈ গ'লে আছেনে গানটো তেনেকৈ শিকা নাই আৰু গান গোৱা মানুহ আমাৰ ঘৰতো নাই এনেকৈ আৰু গুৰু বুলি মই ক'লোৱেই বিশ্বজিৎ বৰা বুলি ক'লোঁ মই তেওঁ মানে ধৰা কেনেকৈ স্কেলটো গাব লাগে ক'ত ধৰিব লাগে আৰু কেনেকৈ বস্তুটো কৰিব লাগে ক'ত গাব লাগে কেনেকৈ কি লাগে সেইখিনি তেওঁ দেখাই দিছিলে আৰু গানটো কেনেকৈ লিখিব লাগে আৰু সুৰ কৰিব লাগে আৰু ক'ত কেনেকৈ মানে চন্দ্ৰখিনি মিলে মই সেইবিলাক জনা নাছিলোঁ সেইবিলাক শিকাই দিলে আৰু এনেকৈ তোমাৰ এতিয়া নিজৰ এলবাম বুলি ক'বলৈ গ'লে তুমি দিয়া মৰমবোৰ বুলি কৈছিলোঁ মই 2019 কৈছিলোঁ তাই যদি এফাকে আমি শুনিবলৈ পাওঁ ভাল লাগিব নহয় জানো এইটোকে গাই দিছোঁ তেখেতৰ নিজৰ এলবাম তুমি দিয়া মৰমবোৰ সেই তুমি দিয়া মৰমবোৰ এলবামটোৱে আমি এফাকি গীত শুনিব বিচাৰিছোঁ তেখেতৰ মুখৰে কণ্ঠৰে তাকে গাই দিছোঁ মই 4মান হে তুমি দিয়া মৰমবোৰ জান কেনেকৈ পাহৰো নোৱাৰো পাহৰিব মই ঐ জান নোৱাৰো পাহৰিব মই ধন্যবাদ বৰ্তমান সময়ত আমাৰ তুমি এতিয়া বৰ্তমান এই দিনকেইটাৰ পিছত তুমি যিহেতু হায়াৰ ছেকেণ্ডেৰী তোমাৰ পৰীক্ষাৰ তোমাৰ ৰিজাল্ট দিব নহয় জানো ৰিজাল্টৰ পিছত তুমি লাইনলৈ পঢ়িবা তাৰ সমান্তৰালভাৱে তুমি সংগীতৰ ক্ষেত্ৰখনত চলাই যাব পাৰিম বুলি তোমাৰ দৃঢ় বিশ্বাস তোমাৰ আছে সেইটোতো চলাই যাব লাগিবই মই সেইটো মই চলাই নিব লাগিব সেইটো মোৰ এটা সৰুৰ পৰা এটা কল্পনা আছিলে মই এনেকৈ গান গাম বা গান লিখিম এনেকৈ মোৰ এতিয়া মই যদি তোমাক সুধোঁ অসমৰ কেইজনমান তোমাৰ ভাল লগা কণ্ঠশিল্পীৰ নাম যদি মই তোমাক সুধোঁ প্ৰথম মোৰ জুবিন দাক বহুত ভাল লাগে আৰু মানে ল'ৰা মানে ভিতৰত আৰু ছোৱালীৰ ভিতৰত যদি যাওঁ প্ৰিয়ংকা বা আছে এতিয়া নতুন প্ৰজন্ম তোমাৰ উঠি অহা তোমাৰ আজি দীপশিখা বা গানবিলাক বহুতখিনি ভাল লাগে আৰু চবচে বেষ্ট ভাল লাগে নীলাক্ষী বাৰ গানকেইটা ভাল নীলাক্ষী তেওঁলোকক তুমি অনুৰাগী হয় ৰংকিত যিহেতু তুমি কৈছিলা লকডাউনৰ সময়ছোৱাত তুমি গীত লিখি আছোঁ বুলি গতিকে তোমাৰ যদি আহিবলগীয়া কিবা গীত আমি অকণমান শুনিবলৈ পাওঁ বা আমাৰ ৰাইজে যদি শুনিবলৈ পায় নিশ্চয় ভাল পাব যদি পাৰা অকণমান গুণগুণাই দিয়াচোন ৰাইজৰ উদ্দেশ্যে মই গান বহুতকেইটা গান লিখি থৈছোঁ
হাৰ্ট টাচিং চঙো লিখা আছে কেইটামান আৰু মডাৰ্ণ গান এটা লিখি আছোঁ তোমাৰ আমাৰ মানে আজিকালি দিনত যিটো পৰিস্থিতি চলি আছে ছোৱালীবিলাকৰ তাক লৈ কিনে লিখা হৈছে আৰু গান সংস্কৃতিৰ যিটো প্ৰভাৱ বৰ্তমান সময়ত খুবেই আমাৰ সমাজবিলাকত বস্তুটো প্ৰচলিত হৈছে ন প্ৰভাৱ পৰিছে হয় নিশ্চয় ঠিকে কৈছোঁ অলপ এ মৰাণ ছোৱালী এনেও জানা ধুনীয়া মোবাইলত মৰা ফটোবোৰ আকৌ নামাৰিলো এডিটিং এজনীক পতালো জাননে মৰাণ ছোৱালী দেখাতে ধুনীয়া নাম হ'ল উপাসনা সোণোৱাল হে পাছত আকৌ গম পালো জানো সেইজনীয়ে বোলে চেনি খাই হয় ধন্যবাদ খুবেই ভাল লাগিব গীতটি আশা কৰোঁ অসমৰ ৰাইজে গীতটি আদৰি ল'ব সকলোৱে গীতটি তেখেতৰ আহিবলগীয়া গীতটি শুনিব যিহেতু তুমি হায়াৰ ছেকেণ্ডেৰীৰ পৰ্যায়টো ইতিমধ্যে অতিক্ৰম কৰিলা গতিকে কলেজীয়া জীৱনত সকলোৰে প্ৰেম হয় এষাৰ কথা আছে নহয় জানো আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এটি সাক্ষাৎকাৰত পাইছিলোঁ যে কলেজীয়া জীৱনত তেখেতৰ প্ৰেম হৈছিলে গতিকে আমি আশা কৰোঁ নিশ্চয় তোমাৰো প্ৰেম হৈছিলে কলেজীয়া জীৱনত নহয় জানো গতিকে তোমাৰ যদি গাৰ্লফ্ৰেণ্ডৰ কথা যদি এই সময়ত সুধোঁ তেখেতৰ তোমাৰ গাৰ্লফ্ৰেণ্ড আছে বা নাই বা তেখেতৰ ঘৰ ক'ত কি কথা অকণমান যদি ৰাইজে যদি জানিবলৈ পাই ভাল পাব নিশ্চয় গাৰ্লফ্ৰেণ্ড তোমাৰ মই তোমাৰ স্কুল লাইফত আছিলে বাৰু এজনী হয় ক্লাছ মেট্ৰিক দিয়া সময়ত আৰু ক্লাছ 10 পঢ়ি থাকোঁতে এতিয়া তোমাৰ এইটো এতিয়া নাই আৰু বৰ্তমান তোমাৰ গাৰ্লফ্ৰেণ্ড নাই বৰ্তমান মানে স্কুল লাইফত থকা যদি নাই বাৰু এতিয়া আকৌ নতুন কোনোবা আছে মানে নতুন আছে বাৰু তেখেতৰ ঘৰ ক'ত বাৰু যদি জানি পাৰোঁ যদি তুমি ক'ব পাৰা এতিয়া এনেই পাছত জনাম দিয়া এতিয়া অলপ ক'ব দিগদাৰ আছে ঠিক আছে বাৰু ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক যিহেতু তুমি তোমাৰ প্ৰেমৰ বিষয়ে দুষাৰ ক'লা এতিয়া ইতিমধ্যে যিসকলে ৰংকিত ৰিয়ানক প্ৰপ'জ কৰিম বুলি ভাবিছিলে তেওঁলোকৰ কাৰণে এখন প্ৰব্লেম হ'ল নহয় জানো ইতিমধ্যে ৰংকিতে আমাক জনাইছে যে তাৰ ইতিমধ্যে গাৰ্লফ্ৰেণ্ড আছে বুলি জনাইছে ফোন আহিছে নি আকৌ আহিব পাৰে নহয় গাৰ্লফ্ৰেণ্ডক ফোন কৰিবা নহয় জানো ঠিক আছে হয় যিহেতু সময় খুব কম গতিকে আমাৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিব লাগিব আমি যিহেতু আমাৰ এই ইউটিউব চেনেল নতুন হয় আৰু এই ইউটিউব চেনেলটোৰ জৰিয়তে আমি আমাৰ নৱপ্ৰজন্মৰ যিবিলাক প্ৰতিভাবিলাক আছে অকল সংগীত বুলি নহয় অন্যান্য বিভিন্ন প্ৰতিভাবিলাক আমি সময় অনুযায়ী আপোনালোকৰ মাজলৈ আমি উলিয়াই আনিবলৈ চেষ্টা কৰিম বা এই চেনেলটোৰ জৰিয়তে গতিকে যিহেতু আমাৰ চেনেলটো নতুন হয় গতিকে আপোনালোকে লাইক কৰিব লাগিব আমাৰ তেখেতক লাইক কৰি বা ধৰা কমেণ্ট কৰি উৎসাহ জনোৱাৰ লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি যাতে আমাৰ মঞ্চখন প্ৰতিভা বিকাশ কৰি মঞ্চখন শক্তিশালী কৰিব পাৰি তাৰ কাৰণে আপোনালোকে আগবঢ়াব লাগিব গতিকে বৰ বিশেষ আৰু দীঘলীয়া নকৰোঁ আমি আমাৰ অনুষ্ঠানটো ইমানে সামৰি মাৰিছোঁ